ৰাম নাৰায়ণ ৰাম। এটা কথা সদায় মনত ৰাখিবা, ধৰ্ম সদায় সকলোৰ বাবে একে হ'ব লাগিব। পৃথিৱীত যিসকলে ধৰ্মক ব্যৱসায় বনাইছে তেনেসকলক বজত কৰিব লাগিব। কিছুমান মানুহে ধৰ্মক ব্যৱসায় হিচাপে লৈ আছে, আমি তেওঁলোকক চিনাক্ত কৰিব লাগিব আৰু উপযুক্ত শাস্তি দিব লাগিব। ধৰ্মতা বস্তুগত কথা আৰু বস্তুৰ অস্তিত্ব আছে। ধৰ্মক আমি যদি নিজৰ ধন মন আৰু তনেৰে বুজিব লাগিব। যদি আমি ধৰ্ম বুজি নাপালো তেন্তে আমাৰ জীৱন বৃথা। ধৰ্মৰ অৰ্থ কেৱল মূৰ্তি পূজা নহ'ল। ইয়াৰ অৰ্থ জাতিবাদো নহ'ল। ধৰ্ম মানে এইটো নহ'ল যে কোনোৱে হিন্দু, কোনোৱে মুছলমান, কোনোৱে শিখ বা কোনোৱে খ্ৰীষ্টান। যিদৰে আমি পানীৰ বিভাজন কৰিব নোৱাৰো, সূৰ্যৰ পোহৰ ভাগ কৰিব নোৱাৰো, বতাহ আৰু পানীকো পৃথক কৰিব নোৱাৰো, ঠিক সেইদৰে ধৰ্ম বিভাজন কৰিব নোৱাৰি। যদি মানুহে ধৰ্ম এৰি দিয়ে তেন্তে তাৰ শৰীৰৰ কোনো ধৰণৰ অস্তিত্ব থাকিব নেকি? আমাৰ শৰীৰে আমাৰ আচল ধৰ্ম। আমাৰ শৰীৰ 5টা মূল উপাদানেৰে গঠিত আৰু সেইবোৰে সকলো। এইবোৰ বাদ দি ধৰ্ম কেতিয়াও হ'ব নোৱাৰে। এই আচল ধৰ্মৰ পৰা আমাৰ দেহ গঢ় আমাৰ সকলো শৰীৰে ধৰ্মৰ বস্তু। এই পৃথিৱী একেটা আকাশো একেটা সেজদা হ'লে আমি মালিকানা হক এৰি একত্ৰ হ'ব লাগিব। সকলো মিলি আগবাঢ়িব লাগিব। জাতি আৰু ধৰ্মৰ ৰাজনীতিৰ ওপৰত উঠিব লাগিব। প্ৰকৃতিয়ে কেতিয়াও কোনোৰ সৈতে বৈষম্য কৰা নাই। পৃথিৱীত প্ৰায় 8 কোটি মানুহ আছে। সকলোৰে শৰীৰে পঞ্চভূতৰ পৰা গঠিত। এই পঞ্চভূতেৰে আমি শক্তি পাওঁ, বিবেক পাওঁ। এই বিবেকে আমাৰ জীৱনৰ আচল অৰ্থ বুজাই দিয়ে। জীৱন কেনেকৈ আৰু কেনেদৰে জীয়াব লাগে। বিশ্ব সৃষ্টিৰ আৰম্ভণিতে মানুহক শৰীৰৰ চেতনা, চিন্তা, বুদ্ধি, বিবেক আৰু জ্ঞান দিয়া হৈছিল। ধৰ্ম কোনো ব্যক্তিগত অধিকাৰ বা সম্পত্তি নহ'ল। ধৰ্ম সকলোৰে বাবে সমান। ধৰ্ম আৰু ৰাজনীতি এটা মুদ্ৰাৰ দুটা দিশ। যদি আমি ইয়াৰ ভিতৰত এটা আঁতৰাও তেন্তে যেন নুন নথকা খাদ্য যেন হ'ব। আমি সকলো ধৰ্মৰ প্ৰতি সচেতন হ'ব লাগিব। ধৰ্মৰ মূলমন্ত্ৰ হ'ল নিজৰ বিবেকৰ অধীনত থাকিব, নিজৰ স্বভাৱক সহজ আৰু সৰল ৰাখিব। যেনে পানী আৰু বতাহ সহজ আৰু সৰল, আমি সেইদৰে আচৰণ কৰিব লাগিব। আমি প্ৰয়োজন অনুসৰি পানী আৰু বতাহ গ্ৰহণ কৰিব পাৰোঁ আৰু এৰি দিবও পাৰোঁ। ভাৰত জাতি আৰু ধৰ্মৰ সমস্যা শতাব্দীৰ পুৰণি। এই সমস্যাই সমাজক ভাগ কৰিছে আৰু বিভিন্ন গোটত বিভক্ত কৰিছে। জাতি ব্যৱস্থা আৰু ধৰ্মৰ নামত হোৱা বৈষম্য কেৱল মানৱতাৰ বিৰুদ্ধে নহ'ল, ই সামাজিক উন্নতিকো বাধা দিয়ে। জাতি আৰু ধৰ্ম কেতিয়াও সামাজিক বা আধ্যাত্মিক উন্নতিৰ উপায় হ'ব নোৱাৰে। ই কেৱল মনত ঘৃণা জন্মায়। জাতি আৰু ধৰ্ম এতিয়া সামাজিক অসমতা আৰু সংঘাতৰ কাৰণ হৈ পৰিছে। এতিয়া সময় আহিছে আমি এই সকলো বৈষম্য শেষ কৰি এখন সমতাভিত্তিক ধৰ্মনিৰপেক্ষ আৰু উন্নত সমাজ গঠন কৰোঁ। এইটো মাত্ৰ তেতিয়াহে সম্ভৱ যেতিয়া আমি নিজৰ বিবেক মনক শুনিম, প্ৰকৃতিত লগ পাম আৰু ৰাম নাৰায়ণ ৰামৰ জপ নিযমিত কৰিম। প্ৰকৃতি হৈছে সৰ্ববৃহৎ ধৰ্ম আৰু প্ৰত্যেক ব্যক্তিজনে ইয়াক বুজা একান্ত প্ৰয়োজন। যেতিয়া কোনোৱে ৰাম নাৰায়ণ ৰামৰ সৈতে জোৰে তাৰ জীৱন নিজে নিজে স্থিৰ হৈ যায়। ৰাম নাৰায়ণ ৰামে সদায় লোক এই শিক্ষা দিয়ে যে সদায় চিন্তাধাৰা ধনাত্মক ৰাখিব, জীৱনত ভাল কাম কৰিব আৰু য'ত পাৰা আন লোকৰ উপকাৰ কৰিব।